হয়, আমি নৃত্যালয় ডান্স একাডেমি ফালৰ পৰা 10 দিনীয়া কৰ্মশালা আৰম্ভ কৰিছিলোঁ। আমি এটি চালুকীয়া অনুষ্ঠান নৃত্যালয় ডান্স একাডেমি আমি প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচী লোৱাৰ পিছতো এই বছৰ আমি ভাবিলোঁ সত্ৰীয়া নৃত্যৰ কৰ্মশালা লওঁ। সত্ৰীয়া নৃত্য কৰ্মশালা এইকাৰণে আমি বাছি ল'লোঁ, আজিৰ সময়ত যি যুৱ উশৃংখলতা সমাজত, সেই উশৃংখলতাৰ ক্ষেত্ৰত যদি আধ্যাত্মিক জ্ঞান থাকে, আধ্যাত্মিক দিশত যদি সোমাই যায়, নিশ্চয় তেওঁলোকে সেই বিশৃংখলাৰ পৰা আঁতৰি আহিব। যিসকলৰ মনত ভক্তিভাৱ জাগে, ভক্তি থাকে, সত্ৰীয়া নৃত্যত যিহেতু কৃষ্ণ বন্দনা হয়, এই আধ্যাত্মিক দিশটো জড়িত হৈ থাকে। এই দিশকেইটাই যেতিয়া শিশুসকল বিকাশ হ'ব, নিশ্চয় তেওঁলোকে সমাজৰ সদায় সঠিক চিন্তা কৰিব, বিভিন্ন বিশৃংখলাৰ পৰা আঁতৰি আহিব বুলি আমাৰ মনে ধৰে। সেয়েহে আমি এইবাৰ সত্ৰীয়া নৃত্যৰ কৰ্মশালা দিবলৈ আমি বাছি ল'লোঁ। আমাৰ এই বছৰ 40জন মানে অংশগ্ৰহণ কৰিছিলে। 10 দিনৰ বাবে কৰ্মশালা, আজি সামৰণি অনুষ্ঠান। মই মাজুলীৰ পৰা আমাৰ নৃত্যালয় ডান্স একাডেমীৰ প্ৰশিক্ষক বাবাকণ মইনা, তেওঁ মোক নিমন্ত্ৰণ জনাইছিলে। মই ইয়াতে 21 তাৰিখৰ পৰা আহি আজি আমাৰ সামৰণি অনুষ্ঠান হ'ল। ইয়াতে আহি মই এই 10 দিনত কণ শিশুসকলক মহাপুৰুষ গুৰু দুজনাৰ যি আধ্যাত্মিক চেতনাৰে তেওঁলোক সমাজত এজন সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে পৰিচয় দিব পাৰে, তাৰ কাৰণে মই মহাপুৰুষ গুৰু দুজনাৰ বৰগীত, সত্ৰীয়া নৃত্যৰ বিশেষকৈ মই প্ৰথম ভাগ মানে ইয়াতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ আগত সত্ৰীয়া নৃত্য তেওঁলোকে শিকা নাছিলে, এইবাৰ প্ৰথমবাৰৰ পৰা শিকিছে। সেইকাৰণে মই তেওঁলোকক প্ৰথমেই সত্ৰীয়া নৃত্যৰ মাতৃ আখৰাৰ যিখিনি শৰীৰ চৰ্চা নকৰিলে সত্ৰীয়া নৃত্য শিকিব নোৱাৰে, এই শৰীৰ চৰ্চাখিনি মই প্ৰথমতে তেওঁলোকক শিকালোঁ। লগতে যিহেতু তেওঁলোকে প্ৰথমবাৰৰ কাৰণে শিকিছে, মই তেওঁলোকক সেইকাৰণে কৃষ্ণ নৃত্যৰ অলপ চমুৱা বাৰ দিলোঁ, লগতে গুৰু বন্দনা অকণমান শিকালোঁ। এইকেইদিন কৰ্মশালাত তেওঁলোকৰ যি উৎসাহ, ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ সঁচাকৈ ক'বলগীয়া। তেওঁলোকৰ মনৰ মানে শিকিবৰ কাৰণে, সত্ৰীয়া এই সংস্কৃতিটো শিকিবৰ কাৰণে তেওঁলোকৰ খুব হেঁপাহেৰে আহিছে আৰু সেইকাৰণে তেওঁলোকক শিকায়ো ভাল লাগিছে।